আজি অসম আৰক্ষীত ৫,৮১৬টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিলে। আজি দিনটোত আমি নতুনকৈ আৰু ৫,০০০তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা ২-৩ দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ আজি অসম আৰক্ষীত ৫,৮১৬টা পদত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও ১,৪০,০০০ স্পৰ্শ কৰিলে। আজি দিনটোত আমি নতুনকৈ আৰু ৫,০০০তকৈও অধিক আৰক্ষীৰ কনিষ্টবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ। অহা ২-৩ দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব। মই সকলোকে অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ